উঠালে ট্ৰেইনত উঠাই দিব আপোনালোকে? ইয়াত কেনেকৈ পেলাইছে আপোনালোকে বুজি পোৱা নাই? আমি বুজি পোৱা নাই। ট্ৰেইনত যদি নুঠায়, বাইদেৱে কৈছে মেডিকেলত ট্ৰেইনত উঠাবলৈ, আপুনি ইয়াত কেনেকৈ পেলাইছে? आप लोग उठा के ले जाओ। आप लोग लेके उठा के लेके जाओ। মৰি টাউনত কোনোফালে থৈ দিব, ইয়াত নথব। এনেকৈ পেলাই থৈ যোৱা মানে নিয়ম নহয় ন। আপোনালোকৰ মানুহ এটা জানিব লাগে, এইটো মানুহটোক ইমান কষ্ট ইমান বেমাৰী একেবাৰে মৰিবলগীয়া মানুহ মেডিকেলত থ'ব লাগে নে ইয়াত পেলাব লাগে? যিখন মোৰ কাগজ আহিছে তাত লিখা আছে যে আপোনাৰ ইয়াত কিন্তু আননোন পেচেণ্ট, কোনো ইয়াত মোৰ নাম যদিও কৈ আছে, মোৰ নাম নাজানো, আননোন ইয়াত নাম নজনাকৈ তেনেকৈ দুজন পেচেণ্ট ইয়াত আহিছিলে। তেখেতলোক এজন আহিছিলে আপোনাৰ 12 নৱেম্বৰত, এজন আহিছিলে আপোনাৰ 27 নৱেম্বৰত। সেইটো ক'ৰ পৰা আহিছিলে গম পোৱা নাযায়, কাৰণ 108 উঠাই তেনেকৈ কোনোবাই থৈ গ'লি আহি ইয়াত, কোনো লগত নাছিলে। কিন্তু তেখেতলোকে দুইজনে যিখিনি চিকিৎসা দিব লাগে গোটেইখিনি, বা যিখিনি পৰীক্ষা কৰিব লাগে গোটেইখিনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা গোটেইখিনি কৰা হৈছিলে। আৰু গোটেইখিনি আমি কোনো তাত যে যিটো কথা ওলাইছে কোনো এটা পইচা গোটেই কথা নাছিলে, কোনো ফিজ দিবলগীয়া হোৱা নাই, ফ্ৰীকৈ গোটেই চিকিৎসা, আৰু ডক্টৰসকলেও নিজেও লাগি যিখিনি যথাসম্ভৱ যিখিনি পাৰে সহায় সহযোগ আগবঢ়াইছিলে। 1 তাৰিখে এই পেচেণ্টকেইজন তেখেতলোক এবস্কন হৈ গ'ল, মানে যেতিয়া ৱাৰ্ডত বিচনাত নেপোৱাতে আমাৰ এটা নিয়ম পদ্ধতি আছে, আমি পুলিচক জনাওঁ অপ্ৰস্তুত, তেখেতলোকে জনাইছে পুলিচক। 1 ডিচেম্বৰ ন? 1 ডিচেম্বৰ হয়। সময়ত যিকোনো ৰোগী যদি এবস্কন বুলি কওঁ আমি আমাৰ ভাষাত, যেতিয়া নিৰ্দিষ্ট বিচনাত যেতিয়া ডক্টৰে যেতিয়া চাবলৈ গৈ নেপায়, যেতিয়া আকৌ অকণমান দেৰি ৰখি চাই যে নাপায়, তেতিয়াহ'লে আমি জনাওঁ। এইটো হ'ল আমাৰ প্ৰট'কল, আমি জনাওঁ আৰক্ষীক। আৰু এটা কথা কওঁ, ইয়াত বহুত ৰোগী আহে, ক'ৰবাত ৰাস্তাত পৰি আছে, কাৰোবাৰ কিবা এক্সিডেণ্ট হয় বা কিবা বেমাৰ হয় এনেকৈ পৰি আছে, কিছুমান এনেকুৱা আছে বহুত দিন ঘৰতে পৰি থাকে, ঘৰ মানুহৰ নিচিনা নেগলেক্টেড হৈ থাকে, বহুত মানুহ ইয়ালৈ আহে। আৰু যেনেকৈ আৰু আমাৰ ইয়াৰ যিসকল কৰ্মী আছে তেখেতলোকে মানে বিচনা পত্ৰ মানে হাগা মেলা এইবিলাক কৰিলে চব নিজে চফা কৰে, এনেকুৱাও আছে। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে এতিয়া বৰ্তমান যিকেইজন ভৰ্তি হৈছে আপোনালোকে গৈ খবৰ ল'ব পাৰে, আছে কোনো নাই তেখেতলোকৰ।